মাজুলীত এটা চিনেমা হল এটা লাগেতো মাজুলীত নাই সিনেমা হল মাজুলীত সিনেমা হল এটা লাগে বুলি দাবী কৰিছিল প্ৰিয় শিল্পী জুবিন গাৰ্গে চৰকাৰক দাবী জনাবলৈও দাবী জনাইছিল প্ৰাণৰ শিল্পীগৰাকীয়ে সত্ৰনগৰীত কি কৈছিল জুবিন গাৰ্গে মাজুলীত এটা চিনেমা হল এটা লাগেতো লাগে নাই ধৰক আকৌ এমএলএ মিনিষ্টাৰ যোন আছে ভোটৰ সময়ত ঠিকে আহে হয়নে আসল কামবোৰটো নকৰে আপোনালোকে ধৰক বিমল বৰাক ধৰক কালচাৰেল মিনিষ্টাৰ নামটোহে কালচাৰেল মিনিষ্টাৰ কালচাৰ কৰে জানো অকল ইমানেই নে প্ৰাণৰ শিল্পীগৰাকীয়ে মাজুলীত চিনেমা হল এটা নিৰ্মাণৰো সপোন দেখিছিল বিচাৰিছিল চিনেমা হল নিৰ্মাণৰ বাবে মাটি কিন্তু জুবিন গাৰ্গৰ সপোন আধৰুৱা হৈ ৰল মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায় কৰি দিব পাৰে একো নাই মোক যদি মাটি দিয়ে মই কৰি দিম একো নাই 1 বিঘা মাটি দিলে হ'ল চিনেমা হল বনাই দিম গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম একো ডাঙৰ কথা নহয় কিন্তু জুবিন গাৰ্গৰ এই কথাখিনিয়ে এতিয়া বুকুত খুন্দিয়াইছে মাজুলীবাসীৰ আপোন শিল্পীৰ সপোনৰ ছবি ৰৈ ৰৈ বিনাৰে উপভোগ কৰিবৰ বাবে মাজুলীত নাই চিনেমা হল ৰৈ ৰৈ বিনাৰে উপভোগৰ বাবে যোৰহাট অথবা ধেমাজিলৈ যাবলগীয়া হৈছে মাজুলীৰ লোকসকল ফেৰীৰে যোৰহাটলৈ আহিছে ভিন্নজন মাজুলীত এটা চিনেমা হল নথকাক লৈ আক্ষেপ প্ৰকাশ কৰিছে মাজুলীৰ জনতাই দুখৰ কথা যে মাজুলীত এতিয়ালৈকে চিনেমা হল এটা নাই আমাৰ মৰমৰ জুবিন দাই মাজুলীত এটা চিনেমা হল প্ৰতিষ্ঠা কৰাৰ কথা ভাবিছিল আৰু অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহি কৈছিল যে কোনোবাই যদি মাতি দিয়ে তাত চিনেমা হল ইয়াত নহ'ল বিভিন্ন ঠাই বিভিন্ন ব্যক্তি যোৰহাট লখিমপুৰ বা আন আন ঠাইলৈ চিনেমা চাবলৈ আহিছে আমিও তেনেকৈ আহিছোঁ চিনেমা হল নথকাৰ বাবে হয়তো ৰৈ ৰৈ বিনালে উপভোগৰ পৰা বিৰত থাকিব লাগিব মাজুলীৰ বহু লোক ৰৈ ৰৈ বিনালে উপভোগ কৰিব নোৱাৰিলে অধিক দুখে দহিব মাজুলীৰ বহু লোকক মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট